হেৰো এইবোৰ কিবা নাটক হ'লনে নাটকৰ আৰম্ভ কৰিছে সূত্ৰধাৰৰ পেননিয়ে দেশ শুন নিৰন্তৰে হৰিবুল্ল আমি নাটক চাবলৈ আহিছোঁ ভাওনা চাবলৈ অহা নাই নহয় আমাৰ মূৰ্খ বুলি ভাবিছে নেকি বিলতে হালিছে দুনিয়া পদুমি ফুলনিত ফুলিছে ফুল নমস্কাৰ ইতিমধ্যে আপোনালোকে চাই আছে পোহৰ লাইভত আৰু আজি আমি উপস্থিত আছোঁ যোৰহাটৰ বৰখঙিয়াত আৰু বৰখঙিয়াত যদি আপোনালোকে চাই এখন বিশেষ বিদ্যালয় আৰু বিদ্যালয়খনত যদিও জৰাজীৰ্ণ অৱস্থাত আমি দেখিবলৈ পাইছোঁ কিন্তু ইয়াত সৃষ্টি হৈছে বহু নৱপ্ৰজন্মৰ যুৱক যুৱতী মাধৱদেৱ প্ৰাথমিক বিদ্যালয় আৰু চন্দ্ৰজ্যোতি পুথিভঁৰালৰ সমীপত এইমতে মই কৈ আহিছোঁ যে বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থা হ'ব পাৰে কিন্তু ইয়াতে সম্পদ সৃষ্টি হয় আৰু আমি যদি কওঁ যে আমি তিনিখন ছবি দেখাম আৰু সেই ছবি তিনিখন একেবাৰে দুৰ্লভ বৰ্তমান সময়ত গ্ৰাম্য জীৱনৰ এইটো গুৰুত্বপূৰ্ণ এখন ছবি আমি প্ৰথম ছবিখন দেখাইছোঁ এইসকল আই মাতৃসকলক যে আই মাতৃসকলে কিদৰে ইয়াতে বহি সুন্দৰ পথ বহি দেশৰ ভৱিষ্যতক উৎসাহ দিবলৈ যোগাইছে আৰু আন এখন ছবি আমি দেখাবলৈ সক্ষম হৈছোঁ এইসকল গাঁৱৰ বয়োজ্যেষ্ঠসকল যিসকল বয়োজ্যেষ্ঠৰ আশীৰ্বাদ আৰু সহযোগিতাত অনাগত দিনত অসম তথা ভাৰতবৰ্ষত সম্পদৰ সৃষ্টি হ'ব পাৰে আন এখন আমি কেমেৰা পাৰ্চন সুমিতক দেখাবলৈ আমি অনুৰোধ জনাম যে এইখন ছবি হৈছে আমাৰ দেশৰ ধৰণী বুলি ক'ব পাৰোঁ আমাৰ নৱপ্ৰজন্মৰ যিসকল যুৱক যুৱতীসকল আছে আৰু এই যুৱক যুৱতীসকলৰ আমি ভাবোঁ যে ইতিমধ্যে বৰ্তমান সময়ত নাট্য জগতত এটা সময় খলগনি নিশ্চিতভাৱে তেখেতসকলে সৃষ্টি কৰিব আমি এইভাবে আজি অনুষ্ঠানটো পোহৰ লাইভেটৰ আজি অনুষ্ঠানটো আমি যোৰহাটৰ বৰখঙিয়াত ইতিমধ্যে এইভাবে উপস্থিত হৈছোঁ যে আমি পুনৰবাৰ কৈছোঁ যে এখন গাঁৱত কি প্ৰয়োজন এখন গাঁৱত নিশ্চিতভাৱে সহযোগিতাৰ প্ৰয়োজন যি সহযোগিতা বৰখঙিয়া গাঁৱত আমি দেখিবলৈ পাইছোঁ আৰু বৰখঙিয়া গাঁৱত ইতিমধ্যে আপোনালোকে জানে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৰখঙিয়াক দাঙি ধৰিবলৈ ইতিমধ্যে এগৰাকী বিশেষ ব্যক্তিয়ে ভৱেন হাজৰিকা যে এইসকল হৈছে নৱপ্ৰজন্মৰ আমি সম্পদ বুলি কওঁ দেই সমগ্ৰ বৰ্তমান আমি চাওঁ যে এই নৱপ্ৰজন্মৰ কণ ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই নিব লাগিব আৰু পোহৰ লাইভতে বিগত সময়ত এনেদৰে কাম কৰি আহিছে আমি তোমাৰ পৰা কথা পাতি তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অভিৰাজ হাজৰিকা হয় যেহেতু বছৰীয়া পৰীক্ষা শেষ এতিয়া বছৰীয়া পৰীক্ষা শেষ এতিয়া তোমালোকে সকলোৱে একেলগে নাট্যৰ যি তোমালোকে শিক্ষা লৈছা নহয় জানো বতৰা কৰি আছা নহয় জানো অকণমান তোমালোকে যদি সংলাপ ক'ব পাৰা নেকি অ ঘুমুৰা ফুল এপাহ খৰা দিব নোৱাৰা নেকি হয় আৰু ভয় কৰিলে নহ'ব দৰকাৰ হ'লে আমি আন্দোলন কৰিম দেখা নাই আজিকালি চবতে আন্দোলন কৰে হয় ধন্যবাদ আৰু এগৰাকী আমি কণমানি দেখাইছোঁ তোমাৰ নামটো মোৰ নাম শ্ৰী কাশ্যপী বৰা হয় তুমি কি কৰি ভাল পোৱা মই গান গাই ভাল পাওঁ গান এটা কোৱাচোন বিলতে হালিছে দুনিয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে হানিছে ৰেণুৱেবু গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ নিজান বৰণিতে জুৰিটিয়ে নাচিছে দিৰি 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 কৈ বিলতে হালিছে দুনিয়া পদুমি ফুলনিত ফুলিছে ফুল বহুত বহুত সুন্দৰ ধুনীয়া হৈছে তোমাৰ দেই তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী নিবিৰ্জনা গগৈ তুমি নাটক কৰি ভাল পোৱা যেন লাগিছে নহয় জানো অকণমান যদি সংলাপ এটা হয় হেৰো এইবোৰ কিবা নাটক হ'লনে নাটকৰ আৰম্ভ কৰিছে সূত্ৰধাৰৰ পেননিয়ে দেশ শুন নিৰন্তৰে হৰিবুল্ল আমি নাটক চাবলৈ আহিছোঁ ভাওনা চাবলৈ অহা নাই নহয় আমাৰ মূৰ্খ বুলি ভাবিছে নেকি ধন্যবাদ তোমাৰ নামটো
নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণপ্ৰিয়া বৰা। তুমি কি কৰি ভাল পোৱা? মই সত্ৰীয়া নৃত্য কৰি ভাল পাওঁ। ভাল পোৱা। আৰু তুমি কোন ক্লাছত পঢ়ি আছা এতিয়া? মই এতিয়া বৰ্তমান বিহুগীত গাবা নেকি কোনোবাই? মই ইমান হেৰিকে নাজানো। কি কৰি ভাল পোৱা? মই ইয়াত আচলতে তোমাৰ কি পৰীক্ষা লৈ আছা? কি শিকি আছা? মই ইয়াত সত্ৰীয়া শিকি আছোঁ। সত্ৰীয়া শিকি আছা। আৰু তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্ঞাপ্ৰিয়ম বৰা। প্ৰজ্ঞাপ্ৰিয়ম বৰা। তুমি কি কৰি ভাল পোৱা? মই গান গাই ভাল পাওঁ। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী অনন্যা বৰা। কি কৰিবা এতিয়া তুমি? মই সত্ৰীয়া নৃত্য কৰি ভাল পাওঁ। সত্ৰীয়া। ঠিক আছে, আমি পোহৰ লাইভৰ দৰ্শক এই কণ কণ ছাত্ৰ ছাত্ৰীসকলক আমি সত্ৰীয়া নৃত্য আমি উপভোগ কৰিম। পাতিম। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজশ্ৰী হাজৰিকা। তুমি অকণমান যদি নাটকৰ সংলাপ তুমি ক'ব পাৰা ভাল লাগিব, কোৱা। নমস্কাৰ, উপস্থিত বিজ্ঞজন তথা সৰু বৰ বন্ধু বান্ধৱীকে আদি কৰি সমূহ দৰ্শকবৃন্দলৈ আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাৰ লগতে শুভেচ্ছা জনালোঁ। যিহেতু আপোনালোকে আমাৰ এই সৰু পদক্ষেপক যিখিনি সাহস আৰু উদগনি যোগাই আহিছে, সেইবাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি আমাৰ নিবেদন বাখৰ কীৰ্তন। এয়া মঞ্চত বাখৰ কীৰ্তন। ধন্যবাদ। ধন্যবাদ। কি সুন্দৰভাৱে কণ কণ ছাত্ৰ ছাত্ৰীসকলে উপস্থাপন কৰিছে তেওঁলোকৰ নাটকৰ সংলাপ। আমি কথা পাতিম, তাৰ আগতে মহিলাসকলৰ লগত আমি কথা পাতি লওঁ। যিহেতু এখন গাঁৱত এইটোকে প্ৰয়োজন যে আমাৰ যিসকল আপোনালোকৰ সন্তান আহিছে বা আপোনালোকৰ নাতি নাতিনী আহিছে, পৰীক্ষা শেষ আৰু পৰীক্ষা শেষৰ পিছত বৰ্তমান সময় আমি দেখা পাওঁ যে এটা বেলেগ দিশত যে কিছুমানে মোবাইলত ব্যস্ত হৈ থাকে বা বিভিন্ন ধৰণৰ খেলা ধূলাত ব্যস্ত হৈ থাকে। তাৰ কিন্তু যদি আমি চাওঁ বিপৰীতে যে বৰসঙীয়া ৰাইজ কিন্তু যথেষ্ট সজাগ যে নৱপ্ৰজন্মক লৈ আপোনালোকে নৱপ্ৰজন্মক উৎসাহিত দিবৰ বাবে আগফালে তেওঁলোকে বিপৰীত বহি আছে আৰু আপোনালোকে খুব সুন্দৰভাৱে সহযোগ কৰি আছে। পোনপ্ৰথমে আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা লাগিছে অনুভৱ? খুব সুন্দৰ। হয়, আমাৰ বৰসঙীয়া এই অনুষ্ঠানটোৰ যোগেদি আমাৰ মানে নৱপ্ৰজন্মখিনি পৰীক্ষাৰ পিছত তেওঁলোকৰ যিখিনি মূল্যৱান সময় তেওঁলোকে মানে অবাবত খেলি ধূলি বা মোবাইলত এনে ব্যস্ত হয়, মাক দেউতাকৰ কথা নুশুনি ঘৰতে ব্যস্ততাত থাকে আৰু তেতিয়া মাক দেউতাকৰ বহুত অশান্তি হয়। কিন্তু এই কৰ্মশালাভাগ যেতিয়া অনুষ্ঠিত হ'ল, প্ৰত্যেকটো ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিবলৈ ল'লে, তেতিয়াৰ পৰা তেওঁলোকে মানে এই সাংস্কৃতিক দিশত সুন্দৰভাৱে শিক্ষা লৈছে। লগতে এই অনুষ্ঠানটোৰ যোগেদি মঞ্জুলা কলা কেন্দ্ৰৰ অনুষ্ঠানৰ যোগেদি তেওঁলোক দিল্লী বা আমাৰ অসমৰ বিভিন্ন জেগাত তেওঁলোকে অভিনয় কৰিবলৈ সুবিধা পাইছে, ভাওনা প্ৰদৰ্শনৰ সুবিধা পাইছে। আৰু দ্বিতীয়তে তেওঁলোকে ঢোল খোল তাল মাত সুৰ সঞ্চাৰ এই মানে কেঁচুৱা 5 বছৰীয়া 6 বছৰীয়া কেঁচুৱা যিখিনিয়ে ধৰক ঘৰত ধূলি বালি খেল খেলিছিলে আগতে, এতিয়া তেওঁলোকে এই কেন্দ্ৰৰ যোগেদি খুব সুন্দৰভাৱে সুবিধা পাইছে। আৰু এইটোত আমি ভাল পাইছোঁ যে আমাৰ মাকসকলেও টিভি বা অন্য মোবাইলত এইটো চিৰিয়েল বা কিবা চাই
সময় এতিয়া নষ্ট কৰিব নোৱাৰে আমি চিৰিয়েলৰ কথা কওঁতে কওঁ যে বৰ্তমান সময়ত মহিলা সমাজ হয় ধাৰাবাহিক বা চিৰিয়েলত ব্যস্ত হৈ থাকে হয় হয় কিন্তু আপোনালোকে বিভিন্ন ঘৰৰ কাম কাজ কৰিও আপোনালোকে নৱপ্ৰজন্মৰ নিজৰ সন্তানসকলৰ বাবে সময় দিছে হয় নহয় জানো হয় আৰু সেইকাৰণে আমি আমাৰ মহিলাখিনিয়ে প্ৰত্যেকে এনেকৈ আমি গোট হিচাপে আলোচনা কৰোঁ মহিলা মাতৃ গোট হিচাপে আলোচনা কৰোঁ বা আমাৰ SSG গোটবিলাক থাকে আত্মসহায়ক গোট তাতো আমি আলোচনা কৰোঁ যে আমাৰ মোবাইলটোৱে বহুত মূল্যৱান সময় বা টিভিটোৱে নষ্ট কৰে যদিহে আমি তাৰ পৰা আমি মানে ভালটো ল'ব নিবিচাৰোঁ প্ৰায়খিনি ল'ৰা ছোৱালীয়ে বেয়াটো ল'ব বিচাৰে আৰু মাক দেউতাকক যি ধৰণে অথনি কৈ গ'ল শিক্ষাৰ দিশত তেওঁলোকক এতিয়া অনলাইন যোগেদি কৰোণা পিৰিয়ডটোত মানে অনলাইন যোগেদি ক্লাছ ল'বলৈ দিলে কিছুমান মাক দেউতাকে মানে বাধ্য হৈছে যে মাটি বন্ধক দিবা বিক্ৰী হ'লেও মোবাইল দিবলৈ আৰু এটা কথা যে অতি গুৰুত্বপূৰ্ণ যে বৰখঙীয়া ৰাইজ যথেষ্ট সম্প্ৰীতি আছে মিলনভূমি বুলি ক'ব পাৰোঁ যে এই বৃহত্তৰ বৰখঙীয়া ৰাইজ যথেষ্ট একত্ৰিত হয় জানো হয় সেইটো খুব সুন্দৰ কথা কৈছে আমাৰ সকলো একত্ৰিত আমাৰ আগতে কৈ গৈছে যে বৰনামঘৰ ভাগ আছিল তেতিয়া আমাৰ গোটেই 16টা চুবুৰী প্ৰায় 16টা চুবুৰী বৰনামঘৰলৈ নাহে 8টামান চুবুৰী বৰনামঘৰতে একেলগে লগ হওঁ এতিয়া বৰ্তমান চুক চুবুৰী বেলেগ বেলেগ হ'ল আৰু নামঘৰ ভাগ ভাগ হ'ল কিন্তু আমাৰ সকলোৰে সময় সাপেক্ষে একে ঠাইতে গোট খাই একে ঠাইতে কিছু অনুষ্ঠান পতা হয় আমি আকৌ আহিম আপোনালোকৰ ওচৰলৈ এইবাবে আহিম যে আমি যদি চাওঁ মহিলাসকল বিয়ানামতো যথেষ্ট সেই সময়ত বিয়ানাম পৰিৱেশন কৰিছিলে বিয়ানাম যথেষ্ট লুপ্ত প্ৰায় আজিকালি বিয়া সময়ত বিয়ানাম আমি শুনিবলৈ নাপাওঁ আমি সেই বিষয়ে আমাৰ লগত কথা পাতিম তাৰ আগতে আমি আন এগৰাকী আছে বৰখঙীয়া গাঁৱৰ বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তি আছে যে আমি শুনি আহিছিলোঁ যে এটা সময়ত বৰখঙীয়া কি অৱস্থা আছিল এটা জৰাজীৰ্ণ অৱস্থা আছিল ৰাস্তা পথ যথেষ্ট জৰাজীৰ্ণ শিক্ষাৰ ক্ষেত্ৰত ক'বই নালাগে আপোনালোকে ইমানটা বসন্ত গৰকি বৰ্তমান 80 দশকো পাৰ হৈ গৈছে আপোনালোকৰ যেতিয়া সন্তানসকল বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত উজ্জ্বলিব সক্ষম হৈছে আপোনালোকৰ পথ যেতিয়া পকীকৰণ হৈছে মনত কি নিশ্চিতভাৱে আনন্দ লাভ কৰিছে অকণমান কওকচোন এই বিষয়ে শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ কিন্তু ৰাস্তাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পৰা নাই চৰকাৰে কোনো আঁচনি লোৱা নাই আমাৰ ৰাস্তাত সেইটোৱে আমাৰ বিশেষ অসুবিধা আপোনালোকৰ যিসমূহ শৈশৱ কটালে সেই সময়ত আপোনালোকে ইয়াতেই বোকা বালি খেলি ইতিমধ্যে ডাঙৰ হৈছে কিন্তু আপোনালোকৰ যিসকল সন্তান বা যিসকল আপোনালোকৰ নাতি নাতিনী আছে তেওঁলোকে কিন্তু বিশ্বত এটা চিনাকি দিবলৈ সক্ষম হৈছে এই বিষয়ে আপুনি কি ক'ব সেই ল'ৰা ছোৱালী সেই ছাত্ৰ ছাত্ৰীসকলে এতিয়া অশেষ কষ্ট কৰি পেলাই অন্যৰ লগত তুলনা কৰি পেলাই তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হৈছে পঢ়াই শুনাই কিফালৰ পৰা ধন্যবাদ আমি আন এগৰাকী জ্যেষ্ঠ ব্যক্তি আমি লগ পাইছোঁ মইনা পাৰিজৰ অভাৱ দেখিছোঁ মইনা পাৰিজত আমি যদি চাওঁ যে গাঁও অঞ্চলৰ প্ৰয়োজনত হয় নমস্কাৰ আপুনি এটা খুব প্ৰাসংগিক কথা উত্থাপন কৰিছে আমি জানো যে অসমৰ আজিৰ তাৰিখত আমি যিসকল প্ৰাতঃস্মৰণীয় ব্যক্তি বা মহিলাক লগ পাব বিচাৰোঁ তেওঁলোকৰ শৈশৱটো পাৰ হৈছিল সৰুকালটো পাৰ হৈছিল মইনা পাৰিজাতৰ মাজত আজি মইনা পাৰিজাতক আমাৰ ৰাইজে যি ধৰণে আঁকোৱালি ল'ব লাগিছিল সেই ধৰণে আঁকোৱালি লোৱা দেখা নাই তথাপিতো সদৌ অসম মইনা পাৰিজাতৰ জৰিয়তে মইনা বাৰ্তা বুলি এখন বাতৰি কাকত প্ৰকাশ হৈ আছে তাৰ সম্পাদকৰ দায়িত্বত আছে শ্ৰীযুত লৱ কুমাৰ দত্ত ডাঙৰীয়া সেই বাতৰি কাকতখনৰ যোগেদি শিশুসকলৰ মনস্তত্বক কিছু আগুৱাই নিবৰ বাবে চেষ্টা কৰিছে কিন্তু সাধাৰণতে দেখা যায় আমি কেইটামান অনুষ্ঠানৰ উত্থান পতনটো এনেধৰণে ক'ব পাৰোঁ মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যে মইনা পাৰিজাত মহিলা সমিতি গাঁওৰক্ষী বাহিনী এই অনুষ্ঠানবিলাক এদিন বহুত ওপৰলৈ যাব এদিন তললৈ যাব ইয়াৰ মূল কাৰণটো হ'ব পাৰে যে যিসকলৰ হাতত এই অনুষ্ঠানবিলাক লৈ যোৱাৰ দায়িত্ব থাকে তেখেতসকলে পৰ্যাপ্ত সময় দিব নোৱাৰিব পাৰে সেইকাৰণে সেই অনুষ্ঠানবিলাক কেতিয়াবা উদ্ধগতি হয় আৰু কেতিয়াবা অৱনমিত হোৱা দেখা যায় এই ক্ষেত্ৰত আজি যিহেতু মঞ্জুলা কলাকাণ্ডৰ বাকৰিত আপোনাক লগ পাইছোঁ আৰু আপুনি মইনাসকলৰ সন্দৰ্ভত মোক প্ৰশ্ন সুধিছে গতিকে প্ৰশ্ন বুলি সোধা নাই আচলতে আপোনাৰ যিটো আগ্ৰহ এই আগ্ৰহত কৈছোঁ যে মইনা পাৰিজাতৰ গঠন হৈছিল শিশুসকলৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধনৰ বাবে আমাৰ আজিকালি অভিভাৱকসকলে আচলতে উঠি বাঢ়ি যাব বিচাৰে শিশুসকলৰ পৰা অধিক বিচাৰে শিশুসকলৰ পৰা ৰুচিগত শিক্ষাটো তেওঁলোকে নিবিচাৰে সেইকাৰণে আমাৰ অভিভাৱকসকল বিপদগামী হৈছে ছাত্ৰ ছাত্ৰীসকলক শিশুসকলক ক'লৈ লৈ যাম তেওঁলোকৰ বিভ্ৰান্তিত পৰিছে আচলতে শ্ৰেণীৰ পাঠদানৰ পৰাও এই এক্সট্ৰা কাৰিকুলাৰ যিবোৰ দিশ আছে সেইটো অতিকে প্ৰয়োজন আমি কথা পাতিম আপোনাৰ লগত আমি যোৰহাটৰ পশ্চিম দিশত বৰখঙীয়া গাঁৱত ইতিমধ্যে উপস্থিত হ'লোঁ এইবাবেই যে মঞ্জুলা কলাকেন্দ্ৰৰ যথেষ্ট নবদ্য সৃষ্টি আছে আপোনালোকে যদি চাই যে আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰৰ হাতত খোল
আমি যদি চাওঁ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ হাতত আমি যদি চাওঁ খুব সুন্দৰভাৱে সত্ৰীয়া নৃত্য কৰি আহিছে আৰু নাটকৰ ইতিমধ্যে খুব সুন্দৰ প্ৰশিক্ষণ লৈ আহিছে আৰু এই প্ৰশিক্ষণৰ আঁৰত এজন ব্যক্তি আছে আৰু এই ব্যক্তিজনে ইতিমধ্যে বৰষঙিয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছে তেখেত আন কোনো নহয় তেখেত যোৰহাটত অসমৰ গৌৰৱ ভৱেন হাজৰিকা ইতিমধ্যে আলধৰা আপোনালোকে নিশ্চিতভাৱে চাইছে আলধৰা ইতিমধ্যে এই বৰষঙিয়াৰ পটভূমিত বৰষঙিয়াৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছে ইতিমধ্যে ভৱেন দা আপোনাক আমি প্ৰথমতে পোহৰ লাইভেটৰ আজি এই অনুষ্ঠানলৈ আমি স্বাগত জনাইছোঁ যে খুব এটা সুন্দৰ পদক্ষেপ যে আপোনাৰ বৃহত্তৰ বৰষঙিয়াৰ এখন গাঁৱত ইতিমধ্যে আপোনালোকে এটা কাৰখানা সৃষ্টি কৰিছে নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক যি সত্ৰীয়া নৃত্য বা খোল বাদ্য বা বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰিছে এই সন্দৰ্ভত আপুনি কি ক'ব আচলতে ভাল লাগিছে এটা কথা কাৰণে যে আমাৰ নবীন প্ৰজন্মই তেওঁলোকে যেতিয়া এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাব তেওঁলোকে এটা গুণ লগত লৈ যাব উল্লেখ কৰা ভাল যে মঞ্জুলা কলাকেন্দ্ৰত প্ৰায় 60জনমান বায়ন আছে 60জনমান গায়ন আছে আৰু 60জনমান নৰ্তন কৰা বা নৃত্য বিশাৰদ আছে আৰু অহা বছৰ আমাৰ প্ৰথম বেটছ ওলাই যাব আৰু তাতকৈ ডাঙৰ কথা যে আমি কোনো ষ্টুডেণ্টৰ পৰা আজিলৈকে কোনো ধৰণৰ মাচুল লোৱা নাই যোৱা বছৰৰ পৰা কেৱল আমি নামভৰ্তি মাচুল এটা লৈছোঁ কোনো মাহেকীয়া মাচুল নাথাকে আৰু এই স্কুলখন চলাবলৈ তেওঁলোকে আচলতে নিজে সেই অৰ্থ যোগান ধৰে আমি বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত যোৱা বছৰ এখন নাট পৰিৱেশন কৰিছোঁ ৰামবিজয় ত্ৰিপুৰাত কৰিছোঁ আমি সংগীত নাটক একাডেমি হয় যোৱা বছৰ তেজপুৰত কৰিছোঁ সংগীত নাটক একাডেমি হয় আৰু অহা 9 তাৰিখে আমাৰ এখন আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমাৰ এখন ভাওনা অভিনয় কৰা হ'ব আৰু এইবোৰ তেওঁলোকৰ নিজা আচলতে উপাৰ্জনৰ এটা অংশ আৰু সেই উপাৰ্জনৰ অংশকে আচলতে আমি ব্যৱহাৰ কৰোঁ আৰু সকলোকে ডাঙৰ কথা যে আমি 31 মাৰ্চত যিখন নাটক কৰিম সেই নাটকখন আমাৰ জিৰ' ইনভেষ্ট নাটক আমাৰ কোনো তাত ষ্টেজ নাথাকে কোনো লাইট নাথাকে কোনো চাউণ্ড নাথাকে আৰু আমাৰ নাটকখনত প্ৰডাকশ্যনৰ নামত আমাৰ আচলতে শূন্য ক'ত প্ৰদৰ্শন কৰা হ'ব আমি বৰষঙিয়া 215 নং প্ৰাথমিক বিদ্যালয় তাৰ আমি যিখন বাকৰি সেই বাকৰিখন ব্যৱহাৰ কৰিম আচলতে কথাটো এনেকুৱা আছে যে আমি আৰু এটা চিন্তা কৰিছিলোঁ যে চকীখিনিও আচলতে আমি নেচাৰেল কৰিম বুলি ভাবিছিলোঁ কিন্তু আজি এটা ঘটনা ঘটি গ'ল সেই ঘটনাটোৰ কাৰণে আমি ততাতৈয়াকৈ সিদ্ধান্ত এটা ল'ব লগা হৈছে আৰু এই সকলোতে আমাৰ শূন্য গতিকে কাইলৈ কোনোবাই হিচাপ বিচাৰে যে নাটকৰ খৰচৰ কিমান হিচাপ হ'ল গতিকে আমি ক'ব লাগিব যে এটা শূন্য আমি আচলতে তাৰ পৰা এটা পাৰ্মানেণ্ট মঞ্চ আপোনালোকে যদি ভাবে যে অহা বছৰৰ ভিতৰত 2022 চনৰ ভিতৰত মঞ্জুলা কলাকেন্দ্ৰ এটা নিজা প্ৰেক্ষাগৃহ হ'ব আৰু সেই নিজা প্ৰেক্ষাগৃহত তেওঁলোকে আচলতে অভিনয় কৰিব আৰু আমি কোনো চৰকাৰী পোষকতা বা কোনো বা অনুদান কথা আমি ভবা নাই গতিকে আমাৰ নিজস্ব পৰিকল্পনা আমাৰ নিজস্ব উপাৰ্জিত টকাৰে যদি আমি সেইটো কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা গতিকে কাৰোবাৰ মুখলৈ চাই আচলতে চৰকাৰৰ মুখলৈ চাই আমি এই চিন্তাখিনি কৰা নাই গতিকে সেইটো এটা কথা আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ মাৰ্ফত বকুলতল বাখৰ আচলতে পৰিৱেশ প্ৰদূষণজনিত এখন নাটক আৰু নাটক চাবলৈ যিসকল ব্যক্তি আহিব ঘৰত প্লাষ্টিক আৰু পলিথিন যিখন পৰি আছে আৰু শেহতীয়াকৈ দেখা আছিল যে পশ্চিম যোৰহাটৰ বৰষঙিয়া অঞ্চলত কেঞ্চাৰ পৰিৱৰ্তন মাজতে বহুত বেছি হৈছিলে কিডনী ৰোগৰ সংখ্যা বাঢ়িছিল আচলতে আমাৰ মানুহে নাজানে পলিথিন পুৰি পেলাই পলিথিন তলত থয় খাদ্যাভ্যাসো ঠিক একেই আৰু এই গোটেই উৎসটো আমি আচলতে পলিথিন বুলি ভাবিছিলোঁ আৰু সেই পলিথিনখিনি আচলতে নাটকৰ পাছত আমি ৰিচাইক্লিং কৰিম যোৰহাট আঞ্চলিক গৱেষণাগাৰৰ লগত আমি কথা বতৰা পাতিছোঁ আমাৰ যিখিনি প্লাষ্টিক বটল বা পলিথিন আছে সেইখিনি আমি ৰিচাইক্লিং কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু ৰাগ নামৰ এখন স্মৰণিকা উন্মোচন কৰিব অসমৰ কথাছবি জগতৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি সেইদিনাখন থাকিব নুৰুল চুলতান অলিম্পিকা ভূঞাক শান্তমণি শৰ্মা তেখেতসকল আচলতে অনুষ্ঠান চাবলৈ আহিব আৰু যোৰহাট প্ৰশাসন বিভাগৰ পৰা আমি আজি নিমন্ত্ৰণ আছোঁ তেওঁলোকো আহিব আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আহিব গতিকে আমি আচলতে ভাবিছোঁ যে জিমবোলা বহা দুপাততে চিন গতিকে আমাৰ ক্ষেত্ৰত থাকিব আৰু আলধৰা আচলতে মঞ্জুলা কলাকেন্দ্ৰৰ বেনাৰত প্ৰডাকশ্যনৰ বেনাৰত আচলতে আলধৰা সৃষ্টি হৈছিল আৰু সেইকাৰণে আলধৰা এতিয়া 3টা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল আমাৰ বহুতে নাজানে যে মঞ্জুলা কলাকেন্দ্ৰৰ বেনাৰত আৰু এটা খুব ভাল কাম 2022 ভিতৰত হ'ব না কামটো মই নকওঁ সেইটো এটা সপোন কিন্তু আচলতে সপোন হৈ থাকিবলৈ দিব নালাগে সপোন বাস্তৱত কৰিব লাগে সেই বাস্তৱ কৰা প্ৰয়াস আছে আমাৰ এই বছৰটোতে 22 চনৰ ভিতৰতে মঞ্জুলা কলাকেন্দ্ৰ আৰু বহুত কিবা কিবি কৰিব যিবোৰ আচলতে আমাৰ ল'ৰা ছোৱালীসকলে গাত যেনেকৈ অলংকাৰ পিন্ধে গতিকে সেই গুণখিনি আচলতে অলংকাৰ কৰক সোণৰ অলংকাৰ ৰূপৰ অলংকাৰ নহয় গুণ একোটা অলংকাৰ হওক সেই অলংকাৰখিনি আমি তেওঁলোকক পিন্ধাবলৈকে যৎপনাস্তি চেষ্টা কৰিম আৰু আপোনালোক আমাৰ মাজলৈ আহিছে আমাৰ এই ক্ষুদ্ৰতম প্ৰয়াসক আচলতে সকলোৰে মাজত পৰিচিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ অভিভাৱকসকলক তেওঁলোকৰ সন্তানক যে আমাৰ মাজত দি আমাৰ যি বিশ্বাস আমাৰ মাজত প্ৰতি থকা তেওঁলোকৰ যিটো আনুগত্য ভালপোৱা আমাক দিলে 90জন ছাত্ৰ ছাত্ৰীক আমি ইয়াত পাইছোঁ আৰু সেই 90জনক আমি একেলগে নাটক মঞ্চস্থ কৰা এটা সুবিধা কৰিবলৈ দিছোঁ আৰু ইয়াৰ পৰা যদি এগৰাকী অভিনেতা অভিনেত্ৰী কেতিয়াবা ওলায়
আৰু ভাল খবৰ আছেও যে আমাৰ ইয়াৰে 3জনমান ছাত্ৰ ছাত্ৰী আচলতে ক'ৰবাত সুযোগ পাব এতিয়া খুব ভাল খবৰ কোনোবাই সুযোগ পাব আচলতে আমি যদি চাওঁ নিৰলস সাধনাৰে ভৱেন হাজৰিকা ইতিমধ্যে বৰখঙীয়া যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা কৰি আছে খুব এটা ভাল খবৰ বৰ্তমান সময়ত যান্ত্ৰিকতাৰ যুগ ব্যক্তিগত হৈ গৈ পৰিছে সকলোজন ব্যক্তি তাৰ সমান্তৰালভাৱে যদি চাওঁ ভৱেন হাজৰিকাৰ লগতে মঞ্জুলা প্ৰডাকশ্যনৰ বা মঞ্জুলাৰ কলা কেন্দ্ৰৰ যি বিষয়ববীয়াসকল আছে তেখেতসকলে কিন্তু চিন্তা কৰিছে যে প্ৰজন্মই সৃষ্টি কৰা এটা খুব ভাল খবৰ আমি মহিলা আইমাতৃসকলৰ পৰা আমি বিয়ানামে আমি সামৰণি কৰিম তাৰ আগতে আমি আমাৰ মাজত আৰু এজন সাংস্কৃতিক কৰ্মী আছে যিজন কৰ্মীয়ে বৰ্তমান বৰখঙীয়াক প্ৰতিনিধিত্ব কৰি আহিছে আৰু তেখেতৰ কণ্ঠত আমি বিহুগীত শুনিম এইবাবে যে বিহু সমাগত ৰঙালী বিহু আহিছে পেঁপা বাজিব ঢোল বাজিব আৰু বিভিন্ন ধৰণে আমি অসমীয়াই নাচিম বিহু নাচিম তাৰ প্ৰাক মুহূৰ্তত আপোনাৰ পৰা আমি পোনপ্ৰথমতে বিহুগীতে আৰম্ভ কৰিবলৈ কৈছোঁ জানো ও বিহুতি নামেৰে তিনিটি আখৰ ও কোনে লিখি গ'লে শিলত ওহায় ও ঘূণেও নধৰে মামৰেও নধৰে ও জিলিকে অসমী প্ৰাণত মামনি বাখৰ হাতে মেলি মেলি মোৰ মামনি বাখৰ নাচা হেৰা নাচনি মোৰ মামনি বাখৰ বিহু তলি কুনি বিহু তলি মোৰ মামনি বাখৰ হাতে মেলি মেলি মোৰ মামনি বাখৰ হাতে মেলি মেলি মামনি নাথৰ বিহু তলি কুনি কাটিলে মৰমৰ নাচনি কোন গামোচা বৈছিলা মৰমৰ নাচনি গামোচা বৈছিলা মৰমৰ নাচনি সেইখনি ঐ গামোচাৰ বুটানো ফুলে বচা বুটানো ফুলে বচা দলিয়াই ঐ পিন্ধাবা দলিয়াই ঐ নিজাবা ধন্যবাদ ইতিমধ্যে বিহু হৈছে অসমীয়া জাতিৰ আয়ুৰেখা আৰু এই আয়ুৰেখাডাল শক্তিশালী যদি কৰিবলৈ হয় নিশ্চিতভাৱে এনেদৰে ছাত্ৰ ছাত্ৰীসকলে বিহু নাচ শিকিব লাগিব ইতিমধ্যে আমি অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোঁহি আমি দেখা পাইছোঁ যে বৰ্তমান সময়ত বিয়ানাম হেৰাই গৈছে আৰু বিয়ানাম হেৰাই যোৱা বিয়ানামসমূহ আমি যদি শেষ অনুষ্ঠানৰ শেষত আই মাতৃসকলৰ পৰা আমি বিয়ানাম শুনিও তাত নিশ্চয়ভাৱে ভাল লাগিব চাকি জ্বলোৱা শৰাই বতাহ সজোৱা জোৰোণ আহি পালেহি কইনা মাকক বুলিওৱা ৰাম কৃষ্ণ আজি শুভক্ষণে ৰাম কৃষ্ণ হৰি মোৰ দয়া
ধন্যবাদ। ইতিমধ্যে ৰঙালী বিহু সমাগত, যিহেতু আমি যদি জানো যে বৰখঙীয়া গাঁৱৰ মহিলাসকল যথেষ্ট আগ্ৰহী। বিহু পিঠা এতিয়া বনোৱা হৈছে নে বাৰু? বৰ্তমান বনোৱা নাই, ধান শুকোৱা হৈছে, বনাবলৈ ৰেডি কৰিছোঁ। খুব আনন্দ উল্লাসে ৰৈ আছে, ৰৈ আছোঁ। হয় 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 জানো? হয়। ধন্যবাদ জনাইছোঁ আপোনালোকে আমাক সহযোগিতা কৰাৰ বাবে। ইতিমধ্যে দেখিছে যে বৰখঙীয়াত আমি বৰ্তমান উপস্থিত আছোঁ আৰু আমাৰ লগত কণ কণ ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে আৰু আমি পোহৰ লাইব্ৰেৰীৰ তৰফৰ পৰা আমি আপোনালোকক এটাই আহ্বান জনাম যে আপোনালোকে এবাৰ বৰখঙীয়ালৈ আহক। যে বৰখঙীয়াৰ যথেষ্ট প্ৰতিভা যুৱক যুৱতী আছে, ছাত্ৰ ছাত্ৰীসকল আছে। অকল তেখেতসকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, অসমীয়া কলা সংস্কৃতিও তেখেতসকল চহকী। আৰু ইতিমধ্যে আমি অনুষ্ঠানৰ শেষত আমাৰ মাজত আৰু এগৰাকী বাইদেউ আছে, তেখেতৰ মনৰ অনুভৱ জানি আজি অনুষ্ঠানটো আমি সামৰণি মাৰিম। নমস্কাৰ, মই মঞ্জুলা কলাকেন্দ্ৰৰ ৰেতি কলিৰে এই অনুষ্ঠানটো সামৰি উলিয়াই ধৰিছোঁ। ঐক্য শান্তি আৰু প্ৰগতিৰ প্ৰতিশ্ৰুতি লৈ ওলালোঁ আমি। ঐক্য শান্তি আৰু প্ৰগতিৰ প্ৰতিশ্ৰুতি লৈ ওলালোঁ আমি। মনৰ সংকল্প সেৱাৰাই জয়, মঞ্জুলা কলাকেন্দ্ৰ আমাৰ গাঁৱৰ। মনৰ সংকল্প সেৱাৰাই জয়, মঞ্জুলা কলাকেন্দ্ৰ আমাৰ গাঁৱৰ। ঐক্য শান্তি আৰু প্ৰগতিৰ প্ৰতিশ্ৰুতি লৈ ওলালোঁ আমি। নমস্কাৰ। ধন্যবাদ প্ৰিয় দৰ্শক। আকৌ আমি আহিম বৰখঙীয়ালৈ, পুনৰবাৰ আকৌ আমি লগ হ'ম এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ লগত। আপোনালোকে আশীৰ্বাদ কৰিব, সহযোগিতা কৰিব যে বৰখঙীয়াৰ যিসকল নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলে যে অসমীয়া কলা সংস্কৃতিত জীয়াই ৰাখিব পাৰে। শেষত আজিৰ অনুষ্ঠানটোৰ পৰা মই অমৰ বৰুৱাই সামৰি মাৰিছোঁ। আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত। Relaxi Inn, family AC restaurant and bar, is back to full-fledged business. আমাৰ ইয়াত বিভিন্ন অনুষ্ঠান, সভা সমিতি, বিবাহৰ বাবে অধিক সা সুবিধাৰে উপলব্ধ হ'ব। আমাৰ ঠিকনা ৰিলেক্সি ইন, যোৰহাট বাইপাছ নিয়াৰ ভোগদৈ আউটপোষ্ট। কণ্টেক্ট নম্বৰ 7578954993 and 9395506650. মেডিকেল 16 বছৰীয়া অভিজ্ঞতা পুষ্ট যোৰহাটৰ অন্যতম নিৰ্ভৰযোগ্য ঔষধৰ প্ৰতিষ্ঠান। ইয়াত ৰোগীৰ প্ৰয়োজনীয় সকলো ঔষধে উপলব্ধ। ৰাইজৰ সুবিধাৰ্থে পুৱা 9 বজাৰ পৰা নিশা 12 বজালৈকে ৰাইজৰ সেৱা দীপালী মেডিকেল। লগতে সকলো বিভাগৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা ৰোগী চোৱাৰ সুব্যৱস্থা আছে। আমাৰ ঠিকনা দীপালী মেডিকেল, এটি ৰোড, যোৰহাট। যোগাযোগৰ নম্বৰ 9365764090।
আপুনি মিঠাই খাই ভাল পায় নেকি তেনেহলে আহক আমাৰ বেকলতিলৈ ইয়াত পাব বিভিন্ন সুস্বাদুৰে ভৰা মিঠাই স্নেক ফাষ্ট ফুড লগতে বিভিন্ন অনুষ্ঠানৰ বাবে আপোনাৰ পছন্দ অনুসৰি বিভিন্ন মিঠাই অৰ্ডাৰ লোৱা হয় আমাৰ ঠিকনা বঙালপুখুৰী তিনিআলি যোৰহাট যোগাযোগৰ নম্বৰ 9859329332 কাপোৰৰ বিপণী ইয়াত উচিত মূল্যত পাট মুগাৰ কাপোৰ পোৱা যায় গুমচেঙলৈ আহক ৰঙালী বিহুৰ আনন্দ লওক আমাৰ ঠিকনা বাহাদুৰ গাঁও বুঢ়াপথ BG ৰোড আষ্টা ডায়াগনষ্টিক যোৰহাট 9